হাই বন্ধুসকল, মোৰ বহুত দিনলৈ ভিডিঅ' দিয়া নাই। এতিয়া নতুন এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁ। ইয়াত দেখিব পাৰিছে টাই বিম, যিটো মই পানী শুকোৱা যিটো ছাইডটো আছে মোৰ, সেইটো ছাইডত তলৰ ভিডিঅ'টো দেখুৱাইছিলোঁ যে পোষ্টকেইটাও বহাই হৈ গ'ল বুলি। এতিয়া এইটো ভিডিঅ'ত মই মানে ডিব্ৰুগড় আছিলোঁ, যোৰহাটত আহিব পৰা নাই। এতিয়া আজিলৈ যোৰহাটলৈ আহিলোঁ, সেইটো কাৰণে মই বোলো ভিডিঅ' এটা বনাই চাওঁ, এৰি দিওঁ। এই টাই বিমটো বান্ধি মেলি হৈ গ'ল। এতিয়া চাটাৰিংটো কৰি আছোঁ, দেখিছে। মাজৰকেইটা কৰা নাই, বাকী সেইকেইটা চাটাৰিং কৰিলোঁ। এইটো একেবাৰে মেচিনত ঢালাই কৰিম। বিমত লোহা দিয়া হৈছে, এইটো আপোনাৰ 16ৰ তলত ডাইৰেক্ট 4টাকৈ দিয়া হৈছে। এইটো দেখিব পাৰিছে, তলত ডাইৰেক্ট 4টা দিয়া হৈছে আৰু ওপৰত ডাইৰেক্ট দিয়া হৈছে 3টা, আৰু এক্সট্ৰা বাৰ যিটো হয় এইটো আকৌ তলত বান্ধি পেলাই দিয়া হৈছে তলে। এইটো দেখিব পাৰিছে, এইটো তেনেকৈ দিয়া হ'ল। মানে এইটো কামটো হেভি হৈছে। এইটো ইঞ্জিনিয়াৰ যেনেকৈ দিবলৈ কৈছে আমি তেনেকৈ দি দিছোঁ। ইঞ্জিনিয়াৰক সুধিছিলোঁ যে ইমান লোহা দিছে, কোৱা নাই এইটো লাগিবই, কাৰণ প্ৰজেক্টটো হেভি আছে, সেইটো কাৰণে দি দিছোঁ। মই এতিয়া এইখিনি চাটাৰিংটো কৰিম, চুটাৰটো টানি চাটাৰিং কৰি আছোঁ, তেতিয়া চাটাৰিংটো ষ্টাৰ্ট হয়। এইটো আমাৰ 16 তাৰিখলৈ ঢালাই হ'ব। সেইটো কাৰণে চাটাৰিংটো একেবাৰে ফিটিং কৰিছোঁ, মেচিনত ঢালাই দিম। লাহে লাহে ঢালাই দিলে মানুহৰো বহুত মানুহ লাগে আৰু টাইমো বেছি হৈ যায়, আৰু ল'ৰাকেইটা বহি চহি ফুটা হৈ যায় যে, সেইটো কাৰণে ভাবিছোঁ মেচিন দি পেলাই একেবাৰে ঢালাই কৰি দিম। আৰু চিৰাজ কি কৰি আছ? চাওঁ ঐ, কামিকেইটা বনা, জোঙা কৰিবি। হ'ব নেকি, বেছি নালাগে, আৰু 2টামান ফাল হৈ যাব, 2টামান ফালিলে হ'ব। এইটো বিমৰ চাইজটো হৈছে আপোনাৰ বহলটো হৈছে 12 1 ফুট, আৰু হাইটটো হৈছে 14 ইঞ্চি। কিন্তু আমাৰ ঘৰৰ মানুহজনে ক'লে, মালিকে, যে হাইটটো 14 ইঞ্চি দিব লাগে, এইটো আৰু 1 ইঞ্চি বেছিকৈ 15 ইঞ্চি ঢালাই দি দিব লাগে। মই ক'লোঁ ঠিক আছে, হ'ব, দি দিম, 1 ইঞ্চি ঢালাই হৈ যাব। সেইটো 16 তাৰিখলৈ চাব পাৰিব ঢালাই হৈছে, তেতিয়াহ'লে ভিডিঅ' এটা বনাই দিম। আজিলৈ এইখিনি, বোলো ভিডিঅ'টো বনাই চাওঁ, নহ'লে আকৌ লোহাৰটো ঢালাই দিয়াৰ পিছত ভিডিঅ' বনাই আৰু কি লাভ আছে। ঢালাই দিনা এটা ভিডিঅ' বনাম। আৰু সেইফালে মোৰ ভাইটি, সি টকাৰ যিটো ছাইড, সেইটো বনাই দি আছে, জইন কৰি। সেইটো সি দিছে, তাৰপৰা বনাই তক্তা বহুত লাগিব। আৰু মালিকে তক্তাবিলাক ডাইৰেক্ট কিনি দিছে, ভাড়া নহয়, এইটো ডাইৰেক্ট কিনি দিছে। পাছতে তক্তাবিলাক কি কৰে জানো, বহুত তক্তা খাই গৈছেতো। আৰু এইটো প্ৰিণ্টৰ এৰিয়া হৈছে 2500 এৰিয়া, চাৰ্টত প্ৰায় 1000মান বাঢ়ি যাব। চাৰ্টত 5 ফুটকৈ 4 ফুটকৈ বাঢ়িবতো, 3500মান এৰিয়া হ'ব চাৰ্টত, আৰু প্ৰিণ্টতে আছে 2500মান। এইটো লম্বা আছে, বিল্ডিংটো 80 ফুটমান, আৰু এইটো 35 নে 6 আছে, কিবা এটা। এইখিনি আছে বাৰু, ঠিক আছে, আজিলৈ এইখিনি। ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক শ্বেয়াৰ কৰিব, বেল আইকন ঘণ্টি বজাব, যাতে মই ভিডিঅ'টো দি থাকিলে পাই থাকে। বহুত দিনলৈ ভিডিঅ' দিয়া নাছিলোঁ, ঘৰত গুচি গৈছিলোঁতো, আৰু মই ডিব্ৰুগড়ত গৈছিলোঁ, মৰিগাঁও গৈছিলোঁ। তেতিয়াহ'লে সেইবিলাক মানে সৰু সুৰা কাম চলি আছিলে, প্লাষ্টাৰ কাম চলি আছিলে ক'ৰবাত, আৰু মৰিগাঁও প্ৰিণ্টটো হৈ গ'ল, পোষ্ট ঢালাই চলি আছে। তেতিয়া মই ভিডিঅ' বনোৱা নাই, আৰু তাত আছিলোঁ যেতিয়া, আৰু তাত নেটৱৰ্কটো ইমান নাপায় যে, মই ভিডিঅ'টো বনাৰ পাছত আপলোড দিব নোৱাৰি ইউটিউবত, তাৰপিছত মই ভিডিঅ' বনোৱাই নাই। এইখিনিত নেটৱৰ্কটো ঠিক আছে যোৰহাটত, তাৰ ভিডিঅ'টো বনালোঁ। ঠিক আছে বাৰু, আজিলৈ এইখিনি।